Hello everyone. Infinitec Solution অন্যটা লাৰ্ণিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। So friends, first of all চাওঁ আজিৰ দিনটোত আমাৰ মাৰ্কেটে কেনেদৰে ট্ৰেড কৰিলে। First of all যদি চাওঁ নিফটি 50 তো আমি কালি কোৱাৰ দৰে এটা বক্স পেটাৰ্ণত সি ট্ৰেড কৰি আছিলে সাইডৱেজ হিচাপে, আৰু আজিও তাৰ মানে ব্যতিক্ৰম দেখা নগ'লে। তো একেই বক্সৰ ভিতৰতে আমি ক'ব লাগিব, তাতে সি ট্ৰেড কৰি থাকিলে আৰু তাৰ ভিতৰতে ক্ল'জো কৰিলে। তো আমাৰ আজিৰ কাৰণে ইম্পৰ্টেণ্ট লেভেলটো আছিলে 22,473, যাৰ ওচৰত সি আজি ক্ল'জিং দিয়ে। আৰু কোনো ধৰণৰ এনেকুৱা মুভমেণ্ট আছিলে যিটো ট্ৰেডেবল আছিলে। তো অভাৰঅল এটা ছাইডৱেজ মাৰ্কেট বুলিয়ে ক'ব লাগিব। এণ্ড এই বক্স পেটাৰ্ণটোৱে আৰু আমাৰ যিটো ইম্পৰ্টেণ্ট লেভেল আছিলে এই দুইটাই ভালদৰে কাম কৰি আছে। তো কাইলৈ কাৰণে চাব লাগিব আমাৰ যিখিনি এনালাইচিছ আমি আগবঢ়াম। তো নেক্সট চাওঁ আমি বেংক নিফটি। তো বেংক নিফটিৰ ইম্পৰ্টেণ্ট লেভেলটো আছিলে 47,532, আৰু আমি ইয়াতো কৈছিলোঁ যে এটা বক্স পেটাৰ্ণে ইয়াতো কাম কৰি আছিলে। তো আজি গেপ ডাউন হৈ পেলাই মাৰ্কেট অ'পেন হৈছিলে, কিন্তু তাৰপিছত আমাৰ যিটো জ'ন আছিলে সেই জ'নটোৰ পৰা সি এটা বাউন্স বেক দিয়ে, আৰু এইটো ফেক ব্ৰেকআউট বুলি ক'ব লাগিব। ব্ৰেকআউটটো ছাকচেছফুল নহ'লে, ছাষ্টেইন নহ'লে সি পুনৰ আহি আমাৰ যিটো বক্স পেটাৰ্ণ আছিলে তাৰ ভিতৰতে লাহে লাহে সোমাই পৰিলে। আৰু এডাল ট্ৰেণ্ড লাইন আমি কালি মেনশ্যন কৰিছিলোঁ, সেই ট্ৰেণ্ড লাইনডালত সি ভালদৰে ছাপোৰ্ট কৰি পিছত সি এটা ডাউনফল দিয়ে আপ টু আকৌ আমাৰ যিটো ইম্পৰ্টেণ্ট লেভেল তালৈকে, আৰু তাৰ ওচৰতে সি ক্ল'জিঙো দিয়ে। গতিকে অভাৰঅল নিফটি এণ্ড বেংক নিফটিয়ে এই বক্স পেটাৰ্ণটোৰ ভিতৰতেই ট্ৰেড কৰি আছে বুলি ক'ব লাগিব ছাইডৱেজ হিচাপে। চ' কাইলৈ কাৰণে আমি ৱাটচফুল হৈ থাকিব লাগিব। ফিন নিফটি আজি এক্সপায়াৰী আছিলে, আৰু সেই হিচাপত ইউ ছাইডৱাইজে থাকিলে, কিন্তু একচুৱেলি প্ৰথমতে এটা গেপ ডাউন দিয়ে, আৰু গেপ ডাউন দি আমাৰ যিটো বক্স আছিলে তাৰ যিটো লোৱাৰ লেভেল তালৈকে আহে, আৰু আহি পেলাই সি এটা ফাৰ্ষ্ট আপ মুভ দিয়ে। আৰু আমি এই দুটা ট্ৰেড লৈছিলোঁ। এটা কালি পজিশ্যনেল লোৱা হৈছিলে যিটো এটা আমাৰ পুট ছাইডত আছিলে, আৰু এটা ভাল গেপ ডাউন হোৱাৰ কাৰণে আমি এটা ভাল প্ৰফিট কৰোঁ। দেন ইয়াৰ লগে লগে আমি আৰু এটা আপছাইড যদি এটা চাওঁ, আমি ভাল এটা মোমেণ্টাম আমি কেপচাৰ কৰিব পাৰিলোঁ। যদিও এইটো ফেইল হ'ল বা ছাষ্টেইন নহ'লে, কিন্তু আমি ফ্ৰম বটম টু টপ আমি কেপচাৰ কৰিছোঁ। চ' তাৰ স্ক্ৰীনশ্বট মই অলৰেডি আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতে মই শ্বেয়াৰ কৰিছোঁ, য'ত নেকি আমাৰ 12,900 এটা আজি আমাৰ প্ৰফিট হয়। চ' একচুৱেলি আমাৰ যিখিনি ইম্পৰ্টেণ্ট লেভেল থাকে মাৰ্কেটত সেইখিনিয়ে ভালদৰে কাম কৰে, বেলেগ একো নাই। এইটো দেখুৱাৰ উদ্দেশ্য এইটো নহয় যে আমি ইমান কৰিছোঁ সিমান কৰিছোঁ, কিন্তু কথাটো হ'ল যে কি সেই একেখিনি প্ৰফিট আপোনালোকেও কৰিব পাৰে যদি অলপ এডুকেশ্যন বা লাৰ্ণিঙত যদি আপোনালোকে অকণমান জোৰ দিয়ে। দেন ডেফিনেটলি আপোনালোকেও এনেকুৱা বা ইয়াতকৈ ভাল প্ৰফিট আপোনালোকে কৰিব পাৰিব। ত' সেইটো কনফিডেঞ্চ দিবৰ কাৰণে আমি একচুৱেলি এই ইউটিউব চেনেলটো ক্ৰিয়েট কৰিছোঁ। চ' আজি যিখিনি আমি পাৰফৰ্মেঞ্চ দেখিলোঁ, ত' তাৰ যদি বেকগ্ৰাউণ্ডত যদি কওঁ, আমাৰ একচুৱেলি অলৰেডি কালিৰ পৰা এটা নতুন ফাইনেন্সিয়েল ইয়েৰ ষ্টাৰ্ট হৈছে। ত' লাষ্ট যিটো আমাৰ মাৰ্চৰ মাহ আছিলে তেতিয়া আমাৰ পুৰণা যিটো ফাইনেন্সিয়েল ইয়েৰ সেইটো ক্ল'জ হৈছে, আৰু যিখিনি কোৱাৰ্টাৰলি যিখিনি ৰিজাল্টছ আহিব লগা আছে কোম্পানীবিলাকৰ, সেইখিনি লাহে লাহে আমি দেখা পাম মাৰ্কেটত ৰিলিজ হৈ গৈ থাকিব। তো সেই ডাটাখিনি যিহেতু ৰিলিজ হ'ব, প্লাছ আমাৰ কি আহি আছে, আমাৰ জেনেৰেল ইলেকশ্যন আহি আছে আগত। চ' সেইকাৰণে ভলেটিলিটি থাকিব, আৰু ৰেঞ্জ বাউণ্ড মাৰ্কেটো থাকিব মাজে মাজে। চ' আমাৰ ইম্পৰ্টেঞ্চ যিখিনি লেভেল হয় সেইখিনি মতে আমি লাইভ মাৰ্কেটত ইনফৰ্ম ডিচিজনছ ল'ব লাগিব। ত' এনেকুৱা মাৰ্কেটত বহুত লছো দেখা যায় যদি আপুনি অপজিট ছাইডত বহে। চ' ডাঙৰ লছো দেখিবলৈ পোৱা যায়, কিন্তু সেইকাৰণে নলেজ ইজ দ্য পাৱাৰ বুলি যিটো কোৱা হয়, সেইকাৰণে আপোনালোকে আগতীয়াকৈ যিটো এনালাইচিছ ভিডিঅ'
আমাৰ আমি আগবঢ়াওঁ সেইখিনি আপোনালোকে ৰেগুলাৰলি চাব বা ইয়াৰ পৰা কিবা শিকিবৰ কাৰণে যত্ন কৰিব। ত' আজি মাৰ্কেট ক্ল'জ হোৱাৰ পাছত আমাৰ যদি গ্ল'বেল চিনাৰিঅ' যদি চাওঁ, গ্ল'বেল চিনাৰিঅ'ত ক্ৰুড অইল এটা পজিটিভ ট্ৰেণ্ডত আছে। এণ্ড যদি চাওঁ যিখিনি ইম্পৰ্টেণ্ট ইণ্ডাইচেছ আছে US সেইখিনি অলমষ্ট নিগেটিভ ট্ৰেণ্ডত আছে, প্ৰায় অলমষ্ট 1%ৰ ওচৰত এই কাৰেক্ট হৈ আছে। চ' কাইলৈ কাৰণে আমাৰ যিটো অ'পেন হ'ব কাইলৈ ৰাতিপুৱাৰ যিটো গ্ল'বেল মাৰ্কেট বা আমাৰ গিফ্ট নিফটি যদি চাওঁ অলমষ্ট 22,486ৰ ওচৰত ট্ৰেড কৰি আছে, যিটো নেকি আমাৰ এটা নিগেটিভ ট্ৰেণ্ডত আছে। বাট কেতিয়াবা ৰাতিটোৰ ভিতৰতে চিনাৰিঅ' চেঞ্জ হৈ যায়, ফ্ৰম নিগেটিভ টু পজিটিভ আহিব পাৰে, পজিটিভ টু নিগেটিভ যাব পাৰে। চ' আমি কাইলৈ মৰ্ণিং আমি এই গ্ল'বেল মাৰ্কেটখিনি চাই আমি এটা অভাৰভিউ ল'ব পাৰিম যে গেপ আপ নে গেপ ডাউন, কি অ'পেন হ'ব নে ফ্লেট অ'পেন হ'ব। চ' সেইকাৰণে সেইখিনি ৱাটচফুল হৈ থাকিব, চাই থাকিব। বাট আমি এটা অভাৰভিউহে দিব বিচাৰিছোঁ যে কাইলৈ কেনেধৰণে মাৰ্কেটে ৰিয়েক্ট কৰিব পাৰে বা বিহেভ কৰিব পাৰে। ত' কাইলৈ কাৰণে নিফটিৰ ইম্পৰ্টেণ্ট লেভেলটো হৈছে 22,446 আৰু যিটো নেকি আমাৰ আমি যিটো কৈ আছোঁ বক্স পেটাৰ্ণ তাৰ ভিতৰতে আছে। চ' এইটো এটা ইম্পৰ্টেণ্ট লেভেল হ'ব। লগতে আজি যিটো ল' আছিলে 22,400 এইটো ইম্পৰ্টেণ্ট হ'ব কাইলৈ কাৰণে। প্লাছ আৰু এটা কথা ইয়াতে মেনশ্যন কৰোঁ যে লাষ্ট ডে আমাৰ যিটো এটা গেপ আপ হৈছিলে, বিগ গেপ আপ হৈছিলে নিফটিত। চ' এটা গেপ কিন্তু এতিয়াও পেণ্ডিং হৈ আছে, এইটো হয়তো কাইলৈ ফিল আপো হ'ব পাৰে। অলমষ্ট ইয়াৰ হাফ ফিল আপ হৈ গৈছে, কিন্তু আৰু অলপ এই ট্ৰেণ্ড লাইনডালৰ ওচৰত একচুৱেলি আমাৰ মাৰ্কেট আহিব পাৰে। চ' ইয়াত আমি কি কৰিম তাকে চাওঁ। ডাউন ছাইডৰ কাৰণে এই ইম্পৰ্টেণ্ট ট্ৰেণ্ড লাইনডাল আমি চাব লাগিব কেনেধৰণে মাৰ্কেটে ইয়াত ছাপৰ্ট লয় নে ইয়াক ব্ৰেক কৰি যদি 22,326ৰ যিটো ইম্পৰ্টেণ্ট লেভেল সেইটো যদি ডাউন ছাইড ব্ৰেক কৰে, দেন আমি ফাৰ্ষ্ট মুভ দেখিবলৈ পাম। নেক্সট আমাৰ যিটো ট্ৰেণ্ড লাইন আছে বা আমি ক'ব পাৰোঁ যে 22,185ৰ যিটো ইম্পৰ্টেণ্ট লেভেল তালৈকে আমি মাৰ্কেট অহা দেখিবলৈ পাব পাৰোঁ। কাৰণ আজি খুব বেছি মুভমেণ্ট নাছিলে, প্ৰায় ছাইডৱেজে ট্ৰেড কৰি আছে। ত' সেইকাৰণে অলমষ্ট আমাৰ লেভেলছখিনি প্ৰায় ছেম থাকিব। চ' তাৰ তলত যিটো আমাৰ ইম্পৰ্টেণ্ট লেভেল হ'ব 22,112 আৰু ইম্পৰ্টেণ্ট ছাপৰ্ট আছে 21,920ৰ ওচৰে পাজৰে। চ' কাইলৈ কাৰণে যদি মাৰ্কেট ছাইডৱেজ হয় দেন এই বক্স পেটাৰ্ণটোৰ ভিতৰতে ট্ৰেড কৰিব। ত' কিন্তু যিফালে আমাৰ ব্ৰেকআউট হ'ব, ফেক ব্ৰেকআউট নহয়, ভাল এডাল কেণ্ডেলেৰে ব্ৰেক কৰি পেলাই তাক সি ছাষ্টেইন কৰিব, ত' সেই ব্ৰেকআউটটোত আমি ট্ৰেড কৰিব লাগিব। চ' এইটো হৈছে ডাউন ছাইডৰ কাৰণে আমি যিখিনি লেভেল সেইখিনি চালোঁ। ত' আপ ছাইডৰ কাৰণে আৰু এডাল ট্ৰেণ্ড লাইন আমাৰ ৱৰ্ক কৰি আছে, যিটো নেকি 22,560ৰ ওচৰত। চ' আপ ছাইড মুভৰ কাৰণে আমাৰ আপাৰ যিটো লেভেল আছে, ত' তাৰ লগতে এই ট্ৰেণ্ড লাইনডালো যদি ব্ৰেক কৰে দেন আমি এটা ওৱান ৱে মুভ পাম 22,680ৰ ওচৰত বা 22,700ৰ ওচৰলৈকে। এইটো এটা ফাৰ্ষ্ট মুভ হ'ব। আৰু এগেইন যদি এই ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চটো যদি সি ব্ৰেক কৰে দেন আৰু এডাল ট্ৰেণ্ড লাইন আমাৰ ওপৰত আছে, যিটো নেকি 23,000ৰ লৈকে আমাৰ মাৰ্কেট যোৱাৰ পচিবিলিটিজ আছে আগন্তুক সময়খিনিত। চ' এইটো ৱাটচফুল হৈ থাকিব লাগিব। এইখিনি হৈছে নিফটিৰ ইম্পৰ্টেণ্ট লেভেল। দেন চাওঁ আমি বেংক নিফটি। চ' বেংক নিফটিৰ কাৰণে কাইলৈ কাৰণে ইম্পৰ্টেণ্ট লেভেলটো হ'ব 47,552, যাৰ ওচৰত আজি সি ক্ল'জ কৰি আছে। আৰু অলৰেডি মই কৈছোঁ যে নিফটিৰ নিচিনাকৈ বেংক নিফটিয়ে এটা বক্সৰ ভিতৰত ট্ৰেড কৰি আছে, চ' ছাইডৱেজ হৈ আছে। কিন্তু ইয়াতো দুডাল ট্ৰেণ্ড লাইনে ৱৰ্ক কৰিছে, তিনিডাল ট্ৰেণ্ড লাইন আছে একচুৱেলি। ত' ফাৰ্ষ্ট অফ অল আমাৰ যিটো ইম্পৰ্টেণ্ট লেভেল 47,552, তাৰ তলত এটা ৰেঞ্জ আছে
যিটো নেকি এটা বহুত ষ্ট্ৰং ছাপৰ্ট ৰেঞ্জ হয়, যিটোত আজি মাৰ্কেটে ছাপৰ্ট লয় আৰু এটা আপ মুভ দিয়ে এণ্ড সি ছাষ্টেইন কৰি আছে ওপৰত। কিন্তু যদি কাইলৈ এই যদি ইম্পৰ্টেণ্ট ৰেঞ্জটো যদি ব্ৰেক হয়, যিটো নেকি 47,382 ইয়াৰ তলৰ যিটো ইম্পৰ্টেণ্ট লেভেল হয়, সেইটো যদি ব্ৰেক হয় 15 মিনিটছৰ কেণ্ডেল ক্ল'জ কৰে, দেন নেক্সট আমি যিটো মুভ দেখিবলৈ পাম সেইটো 47,228, দেন 47,038, যিটো লাষ্ট ট্ৰেডিং ডেৰ ল' আছিলে তাৰলৈকে, আৰু তাৰ তলত এটা ইম্পৰ্টেণ্ট ছাপৰ্ট জোন আছে যিটো নেকি 46,900 বা 47,000 যিটো চাইকলজিকেল লেভেল তাৰ ওচৰে পাজৰে আছে। আৰু সেইটো যদি কেনেবাকৈ ব্ৰেক কৰে দেন এটা ভাল মুভ আমি দেখিবলৈ পাম 46,743লৈকে। এণ্ড তাৰ তলত আৰু কিছুমান লেভেলছ আছে যেনেকৈ 46,553, 46,455। চ' এইখিনি চাবলগীয়া হ'ব এইখিনিলৈ মাৰ্কেট আহিবনে নাহে। কিন্তু এই যিটো দুটা ইম্পৰ্টেণ্ট ৰেঞ্জৰ কথা কৈছোঁ সেই দুটা কাইলৈও প্ৰযোজ্য হ'ব, ই ইম্পৰ্টেণ্ট হৈ পৰিব। চ' ইয়াত আমি ৱাটচফুল হ'ব লাগিব এই দুটা ডাউন ছাইডত, এই দুটা ৰেঞ্জত কেনেদৰে বিহেভ কৰে। তো এইটো হৈছে ডাউন ছাইডৰ কাৰণে। তো আপ ছাইডৰ কাৰণে যদি চাওঁ দেন আমাৰ যিটো বক্স পেটাৰ্ণৰ ওপৰত এটা ইম্পৰ্টেণ্ট লেভেল আছে 47,651, তাৰ ওপৰত যদি মাৰ্কেট আমি যোৱা দেখিবলৈ পাওঁ দেন যিডাল ট্ৰেণ্ড লাইন আছে সেইডাল হয়তো ব্ৰেক কৰিব পাৰে, ব্ৰেক কৰি সি ৰিটেষ্ট কৰিব পাৰে 47,756 এই ইম্পৰ্টেণ্ট লেভেলটোত। এনেকেই যদি সি আৰু আপছাইড যদি মুভ কৰে বা যিটো হাই ব্ৰেক কৰে ডে হাই, তো দেন এটা ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চ জোন আছে ওপৰত 47,930 পৰা 47,975 বা 70 লাগে। চ' যদি ইয়াৰ ওপৰতো যদি সি ব্ৰেকআউট দিয়ে দেন এটা খুব ষ্ট্ৰং ৰেজিষ্টেঞ্চ জোন আছে 48,100 পৰা 48,250 লাগে। ত' এইটো এটা ইম্পৰ্টেণ্ট ৰেঞ্জত আমি মাৰ্কেট যোৱা দেখিবলৈ পাব পাৰোঁ। চ' কাইলৈ কাৰণে এই দুটা ইম্পৰ্টেণ্ট ইণ্ডাষ্ট্ৰিজৰ এনালাইচিছ আমাৰ আজি ইমানখিনিয়ে আছিলে। ত' ইয়াৰ লগতে আমাৰ ইনফিনিটেক চলিউশ্যনৰ ফালৰ পৰা এক্সক্লুচিভ ষ্টক মাৰ্কেট লাৰ্ণিং কোৰ্চ আমি আগবঢ়াই আহিছোঁ, য'ত নেকি 3টা কোৰ্চ আছে, বিগিনাৰ্ছ কোৰ্চ, দেন এডভান্স কোৰ্চ এণ্ড প্ৰ' ট্ৰেডাৰ কোৰ্চ। তো এই তিনিওটাতে আপোনালোকে ভালদৰে প্ৰফেচনেলি মাৰ্কেট শিকিব পাৰিব বা কেনেদৰে ষ্টক মাৰ্কেটত কাম কৰিব লাগে শিকিব পাৰিব। এণ্ড তাৰ কাৰণে ডেছক্ৰিপশ্যনত আমি ডিটেইলছ দি দিছোঁ। দেন আমাৰ তাতে যিটো কণ্টেক্ট নাম্বাৰ অফিচিয়েল যিটো নাম্বাৰ তাত মেনশ্যন কৰা আছে। চ' কিবা যদি আপোনালোকৰ কুৱেৰি থাকে আপোনালোকে তাত খবৰ কৰিব পাৰে বা ডিটেইলছ ল'ব পাৰে ফোন কৰি। এণ্ড আৰু এটা ইনফৰমেশ্যন দি দিওঁ যে আমাৰ আৰু নতুন এটা বেটছ অহা ছেটাৰডে ছানডে ষ্টাৰ্ট হ'বলৈ গৈ আছে। চ' ইয়াত যদি কোনোবা বা ইণ্টাৰেষ্টেড যদি কোনোবা